সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 11 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি ৰাত্ৰি 6:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 10:23 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:55 16 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 4 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ, মনুষ্যৰ অস্থি, অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে আজি ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:23 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া, দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:49 পৰা 11:09 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:57 পৰা 2:47 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, আৰু তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি হঠাৎ আকস্মিকভাৱে ক'ৰবাৰ পৰা ধন আগমন হ'ব। গতিকে হঠাৎ ক'ৰবাৰ পৰা ধন আগমনৰ সম্ভাৱনা আপোনাৰ দিনটোত যথেষ্টখিনি দেখা পোৱা গৈছে, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে খৰচ যদি নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে দেখিব আৰ্থিক স্থিতি আপোনাৰ দিনটোৰ বাবে অতি শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বেছি সময় আপুনি শিশুৰ সৈতেই সময় পাৰ কৰিব লাগিব। এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৰ সৈতে আপুনি অকণমান হ'লেও সময় অতিবাহিত কৰিব লাগিব। প্ৰেম সম্পৰ্কত বুজাবুজি আজি বৃদ্ধি পাব। লগতে সময়ৰ কাম বনবোৰ এওঁলোকে সময়ৰ মূৰে মূৰে সমাপ্ত কৰা দেখা যাব। গতিকে সময়ৰ প্ৰতি খুব গুৰুত্ব ৰখা এওঁলোকক দেখা যাব। অৱশ্যে পৰিকল্পনাসমূহো আজিৰ দিনটোত আপোনাৰ সফলতাৰ দিশে কিছু আগবাঢ়িব। গতিকে যদি কিবা পৰিকল্পনা কৰি আছে দেখিব সেই পৰিকল্পনাসমূহত অগ্ৰগতি আপুনি নিশ্চয় পৰিলক্ষিত কৰিব। আজি ক'ৰবাৰ পৰা হয়তো লোন ল'বলগীয়া হ'ব পাৰে, কোনোবাই লোন আপোনাক দিবলৈ হয়তো উপযাচি আহিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত একেৰাহে 2-3বাৰ অধ্যয়ন কৰিবলগীয়াও হয়তো পুৰণা বিষয়বোৰ হ'ব পাৰে। গতিকে পুৰণা বিষয়বোৰ অধ্যয়ন অকণমান আজি কৰিব লাগিব। অন্য সকলো দিশত আপোনাৰ বাবে দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতে আজি আপুনি যোগাযোগত অহাও দেখা যাব। আজি অৱশ্যে পঢ়া শুনাতকৈ এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কিবা কাম কৰাত অকণমান ব্যস্ত থকা দেখা যাব। পিতৃ মাতৃয়ে অকণমান খং কৰিব পাৰে, গতিকে পিতৃ মাতৃক সন্তুষ্ট কৰি ৰখাৰো আজি চেষ্টা কৰিব। ইয়াৰ বাহিৰে দিনটো অৱশ্যে প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত যদিও পাৰ হ'ব, তথাপি সন্ধিয়াৰ সময়খিনি প্ৰেমৰ বাবে অকণমান জটিল দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ ভবা কাম বনবোৰ আজি হৈ উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজিৰ দিনটোত অৱশ্যে আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, কাৰণ আজি বিভিন্ন ক্ষেত্ৰত আপোনাৰ বয় বস্তুবোৰ ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, যিটো কাৰণত আপুনি যদি কিবা কাম কৰি আছে সেই কাম বনবোৰত অকণমান হ'লেও সাল সলনি কৰিব লাগিব। অন্য কিন্তু বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পৰালৈ ভয় নকৰিব। অকণমান মনত ভয় ভাৱ আজি আহিব পাৰে, যিমান পাৰে পজিটিভ থকাৰ চেষ্টা কৰক। আজি কিন্তু আপোনাৰ সকাৰাত্মক চিন্তাধাৰাই আপোনাৰ কাম বনবোৰ সহজ সৰল কৰি ৰখা দেখা যাব। গতিকে যদি মনত সকাৰাত্মক চিন্তা আনে তেতিয়া দেখিব আপোনাৰ কাম বনবোৰ বহুখিনি আজি সহজ সৰল হৈ উঠা দেখা যাব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সহায়ৰ যোগ দেখা পোৱা গৈছে। ব্যৱসায়তে হওক, আপোনাৰ ব্যক্তিগত কামতে হওক, সম্পৰ্কীয় ব্যক্তিয়ে আজি সহায় নিশ্চয় কৰিব। আৰ্থিকভাৱেও আপোনাৰ লাভ আজি নিশ্চয় হ'ব। আজি দিনটোৰ বেছি সময় ঘৰতে পৰিয়ালতে পাৰ হোৱা দেখা যাব। গতিকে বেছি সময় আপোনাৰ ঘৰতে অতিবাহিত হ'ব। প্ৰেমত হঠাৎ প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। ইয়াৰ বাহিৰে সন্ধিয়াৰ সময়খিনিত হয়তো ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব। সন্ধিয়া ক'ৰবাত ফুৰিব যোৱাৰ হয়তো সুযোগ সুবিধা আপুনি নিশ্চয় আজি লাভ কৰিব। আজি সহকৰ্মীৰ কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ ওচৰ পাজৰত থকা ব্যক্তিসকলেও আজি সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰাও দেখা যাব। বিশেষকৈ সাজ পোছাক হয়তো আজি নিজৰ বাবে ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব পাৰে। আজি দিনটোৰ শেষৰ ভাগত কিবা শুভ সংবাদ অহাৰ সম্ভাৱনাও বহুখিনি পৰিলক্ষিত হৈছে, কিন্তু মনত এওঁলোকে কথাবোৰ ৰখাত অকণমান অসুবিধা হ'ব পাৰে। মনত অহা কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব হয়তো ইচ্ছা যাব পাৰে। অন্য সকলো দিশত অৱশ্যে দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন কথা জানিব শিকিবলৈ মন যোৱা দেখা যাব। গতিকে ভাল ভাল কথা শিকিবলৈ আজি ইচ্ছা যাব। আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হোৱাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি কিছু উপদেশ মাজে সময়ে দিয়াও দেখা যাব। সেয়া ধন সঞ্চয় কৰিবলৈ হওক নতুবা অন্য ক্ষেত্ৰতে হওক, আজি জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে উপদেশ দিয়া দেখা যাব।
লগতে বন্ধু বান্ধৱৰ সৈতে হয়তো ক'ৰবাত ঘূৰিব ফুৰিব যাবলগীয়াও হ'ব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি ঘূৰা ফুৰাৰ মাজেৰে অতিবাহিত হ'ব। অকণমান ধন খৰচৰ মাত্ৰা বেছি দেখা পোৱা গৈছে, গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰাটো ভাল হ'ব। নতুন পথত আগবাঢ়ি যোৱাৰ আপুনি এক সুযোগ সুবিধা আজিৰ দিনটোত লাভ কৰিব, গতিকে সেই সুযোগ সুবিধাবোৰ যাতে এৰি নিদিয়ে সেই ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব, কাৰণ হাঁহি ধেমালিৰ মাজেৰে দিনটোৰ আজি আৰম্ভণি হোৱা দেখা যাব। আৰু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যিটো কাৰণত আপুনি আনক আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথাবোৰ আনৰ পচন্দ হ'ব। আপুনি অন্য ব্যক্তিৰ আজি পচন্দৰ ব্যক্তি হৈ পৰা দেখা যাব। লগতে আজৰি সময়খিনিৰো সদুপয়োগ হ'ব। বিশেষকৈ মন পচন্দৰ কাম এওঁলোকে আজৰি সময়ত কৰাৰ সুযোগ সুবিধাবোৰো আজি লাভ কৰিব। কৰ্মত অৱশ্যে সকাৰাত্মক পৰিৱৰ্তন আপুনি আজি দেখিব পোৱা দেখা যাব। সকলোৰে মৰম চেনেহ আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি ইচ্ছা অকণমান কমকৈ থাকিব। বাকী কিন্তু শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বেমাৰ আজাৰৰ পৰিমাণ আজি বহুখিনি কমিব, যাৰ বাবে স্বাস্থ্য পাতিত চলি থকা নকাৰাত্মক প্ৰভাৱবোৰ আজি বহুখিনি নোহোৱা হ'ব। অৱশ্যে আজি যাত্ৰাৰ যোগো দেখা পোৱা গৈছে, কিন্তু দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। লগতে কিন্তু যাত্ৰা কৰাটো আপোনাৰ বাবে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক, কাৰণ ঘৰৰ পৰা ওলাই গ'লেই আজি হাতত ধনৰ আগমন হোৱা দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আজি মিত্ৰতা বৃদ্ধি পাব। প্ৰেম সম্পৰ্কতো নতুনত্বৰ যোগ দেখা পোৱা গৈছে, কিন্তু সঁচা প্ৰেম হয়তো আপুনি আজি লাভ নকৰিব পাৰে। গতিকে অকণমান প্ৰেমত সতৰ্ক থকাৰো কিছু প্ৰয়োজনীয়তা আছে। আজি বৰ বিশেষ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই, কাৰণ চিন্তা নকৰিলেও দিনটো ধুনীয়াকৈ আপোনাৰ পাৰ হ'ব। আজি দিনটোত বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন আপুনি দেখিবলৈ পাব, কাৰণ একেটা কামৰ ক্ষেত্ৰতো কৰ্মক্ষেত্ৰতো আপোনাৰ আজি পৰিৱৰ্তন আহিব। ঘৰুৱা ক্ষেত্ৰতো আপুনি আজি পৰিৱৰ্তন লক্ষ্য কৰিবলৈ দেখিব। লগতে আপোনাৰ কিন্তু দক্ষতা কৰ্ম কৌশলতাবোৰৰ অন্য ব্যক্তিয়ে পৰীক্ষা ল'ব হয়তো বিচাৰিব পাৰে। গতিকে আপুনি কিমান দক্ষ সেই বিষয়ে অন্য ব্যক্তিয়ে আজি পৰীক্ষা হয়তো ল'ব পাৰে। আজি আশা কৰা মতেই ফলাফলবোৰো আপুনি নিশ্চয় লাভ কৰিব, কিন্তু একাগ্ৰতাৰ অকণমান প্ৰয়োজন আছে। একাগ্ৰতা হৈ কাম কৰিলে নিশ্চয় দেখিব আপুনি যিটো ইচ্ছা কৰি আছে, যিটো আশা কৰি আছে, সেইমতেই ফলাফলবোৰ সকলো দিশত লাভ কৰিব। আজি অকণমান শৰীৰত কিছু বিশ্ৰাম দিয়াৰ প্ৰয়োজন আছে। হয়তো কামৰ বোজা আপোনাৰ এনেদৰে বাঢ়িব, যিটো কাৰণত শৰীৰত হয়তো আপুনি সিমান যত্ন ৰখাৰ সময় নাপাব পাৰে। গতিকে অকণমান গুৰুত্ব দিয়াৰো প্ৰয়োজন আছে। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ। লগতে বিদ্যা তেৰেসীৰ ব্যক্তিসকলে নজনা বিষয়বোৰ আজি জনাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে পৰিয়ালৰ সদস্যসকলৰ সৈতে নতুবা কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। তেনে কৰিলে দেখিব আপোনাৰ মনৰ চিন্তা, মনৰ খেলিমেলিবোৰ বহুখিনি নোহোৱা হ'ব, কাৰণ আজি অকণমান হ'লেও মনত খেলিমেলি চলি থকা দেখা যাব।
আজি ব্যৱসায় কৰিবলৈ অকণমান মন যাব। বিশেষকৈ কন্যা ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু ব্যৱসায়িক প্ৰবৃত্তিৰ ব্যক্তি, কিন্তু আজি সেই ব্যৱসায় কৰাৰ ইচ্ছা প্ৰৱণতাবোৰ অকণমান বাঢ়িব। আৰ্থিক ক্ষেত্ৰত অকণমান লোকচান হ'ব পাৰে, গতিকে ধন খৰচ কৰাৰ পূৰ্বে চাই চিতি লোৱাটো ভাল হ'ব। আজি ঘূৰা ফুৰাৰ যোগ প্ৰবল আছে, গতিকে সৰু সুৰা হ'লেও আপুনি যাত্ৰা ভ্ৰমণ কৰিব লাগিব। ইয়াৰ বাহিৰে ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি হয়তো ধৰিব নোৱাৰিব পাৰে, গতিকে কেনেকৈ ক'ত খৰচ হ'ল আপুনি অনুভৱ হয়তো কৰাত অকণমান পলম হ'ব পাৰে। আজি কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰেম সম্পৰ্কত মধুৰতাও আহিব, বুজাবুজিও আজি বৃদ্ধি পাব। আজি খুব বিশ্বাস কৰা ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে অকণমান বিশ্বাসযোগ্য ব্যক্তিৰ প্ৰতিও সতৰ্ক থকাৰ চেষ্টা কৰক। যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকক। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কিবা গোপন কথা কোনোবা প্ৰিয় ব্যক্তিক খুলি কোৱাও দেখা যাব। খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আৰু বিদ্যাৰ ক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয় বাৰম্বাৰ অধ্যয়ন কৰা আজি দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে যুৱ প্ৰজন্মৰ ব্যক্তিসকল জড়িত থকা কামৰ সৈতে আপুনি যিমান জড়িত থাকিব, সিমানেই আপোনাৰ দিনটোত লাভ আৰু কিছু আপুনি নিজেই সকাহ অনুভৱ কৰা দেখা যাব। আজি কিন্তু খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। আপুনি হয়তো খৰচ নকৰিম বুলি ভাবি থাকিও খৰচ কৰিবলগীয়া হ'ব পাৰে। নিজৰ সম্পত্তিৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰক, কাৰণ কোনোবাই সম্পত্তি দখল কৰিব হয়তো আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে হয়তো আপোনাৰ লাভ ল'ব বিচাৰিব পাৰে। আপুনি কৰা কৰ্মৰ ফল হয়তো সেই প্ৰতিদ্বন্দ্বী নতুবা সেই ব্যক্তিগৰাকীয়ে ল'ব বিচাৰিব পাৰে, গতিকে কৰ্মত অকণমান গুৰুত্ব ৰাখিব। বিবাহিতসকলৰ আজি যদিও সম্পৰ্কত মধুৰতাভাৱে পাৰ হ'ব, কিন্তু প্ৰিয়জনে অকণমান বিভিন্ন ক্ষেত্ৰত আপত্তি কৰাও দেখা যাব। প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। শিক্ষাৰ্থী ৰাশিৰ ব্যক্তিসকলৰ মনোৰঞ্জনৰ যোগ দেখা গৈছে, কাৰণ পঢ়া শুনা কৰিলেও খুব ফূৰ্তি কৰি হাঁহি ধেমালিৰ মাজেৰে পঢ়া শুনা কৰা দেখা যাব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাও দেখা যাব। অকণমান মোবাইল, টিভি, লেপটপ এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ আজি সম্পৰ্কত থাকিব। হয়তো প্ৰয়োজনতকৈ বেছি সময়লৈকে মোবাইল ব্যৱহাৰ কৰা দেখা যাব। বুদ্ধিমত্তা কিন্তু এওঁলোকৰ খুব বেছি থাকিব, যাৰ বাবে বুদ্ধিৰ প্ৰয়োগ কৰি এওঁলোকে আজি কাম বনবোৰত আগবঢ়া দেখা যাব। আজি আনৰ প্ৰিয়পাত্ৰ হৈ পৰিব, গতিকে সকলোৱে আজি আপোনাক অৱশ্যে গুৰুত্ব দিব, মৰম চেনেহো কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনৰ চিন্তাবোৰ বহু পৰিমাণে আজি নোহোৱা হ'ব। গতিকে বিগত দিনত যদি চলি আছিল মনত কিবা চিন্তা, সেই চিন্তাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক যেন দেখা গৈছে, কাৰণ আজি লটাৰী, জুৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত
হয়তো ধন সম্পৰ্কীয় কথাক লৈ কোনোবাই উপদেশ আপোনাক দিব পাৰে। ধন সঞ্চয় কৰিবলৈ আজি আপোনাক পৰিয়ালৰ কোনোবা সদস্যই হয়তো কিবা শিক্ষা দিয়া দেখা যাব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ পুনৰ যোগাযোগ হোৱাও দেখা যাব। ব্যৱসায় বাণিজ্যত এই ৰাশিৰ ব্যক্তিসকলে আশা কৰা মতেই ফলাফল নিশ্চয় লাভ কৰিব। যিটো আশা কৰি আছে ব্যৱসায়ৰ পৰা আপুনি লাভ ল'ম বুলি, সেইটো লাভহে আজি আপুনি নিশ্চয় ল'ব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। গতিকে যদি আপোনাৰ গোপন প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ আজি কৰ্মক্ষেত্ৰত দেখুওৱাৰ নতুন সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। শাৰীৰিকভাৱে আপোনাৰ পৰিৱৰ্তন আহিব। বিশেষকৈ সৌন্দৰ্যত এক বিশেষ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। দেখাত কিছু সৌন্দৰ্যৱান আপুনি হ'ব পাৰিব, কাৰণ সৌন্দৰ্য পাতি আজি খুব ধুনীয়া হৈ থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা হয়তো ডাঙৰ পদক্ষেপো ল'বলগীয়া হ'ব পাৰে। অৱশ্যে প্ৰয়োজনীয় সময়ত ঘৰৰ পৰিয়ালৰ সদস্যসকলে আপোনাক ছাপোৰ্ট কৰা দেখা যাব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি খুব কম সময়ৰ ভিতৰত বহুখিনি বিষয় অধ্যয়ন কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ হিচাপে পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি সকলো সমস্যা হাঁহিমুখে সমাধান কৰিব পাৰিব। গতিকে আপোনাৰ ওপৰত কঠিন সমস্যা আহিলেও আপুনি সেই সমস্যাবোৰ সহজতে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। আজি বন্ধু বান্ধৱৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, নতুবা কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত আজি ধন বিচাৰি আহিব পাৰে। ইয়াৰ বাহিৰে কিন্তু প্ৰয়োজনীয় সময়ত আজি আপুনি বহু কথা শিকিব পাৰিব। অৰ্থাৎ ঠেকি লেখি বহুখিনি আপুনি আজি কথা শিকা দেখা যাব। জীৱনৰ এক নতুন পথ আপুনি বিচাৰি পাব। গতিকে নতুন পথেৰে আপুনি আগবাঢ়ি আজি দিনটোত যাবলগীয়া হোৱাও দেখা যাব। সময়ৰ কাম এওঁলোকে সময়ত কৰাও দেখা যাব। অকণমান কাম বনবোৰ অৱশ্যে আপুনি খৰতকীয়াকৈ কৰিব লাগিব, কাৰণ লাহে ধীৰে কৰিলে কামত কোনোবাই হয়তো কিবা কথা শুনাবও পাৰে। গতিকে খুব খৰতকীয়াকৈ কাম বনবোৰ আজি আপুনি কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ সংকোচবোৰ আজি নোহোৱা হ'ব। যিকোনো ক্ষেত্ৰতে বিশেষকৈ শিক্ষাৰ্থীসকলৰো দুৰ্বল বিষয়ৰ কিছু দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। আৰু মনত যি সংকোচ আছে, লাজ সংকোচ, সেই লাজ সংকোচবোৰ আজি আপোনাৰ নোহোৱা হোৱা দেখা যাব। বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা আজি দিনটোত ধুনীয়াকৈ পাৰ হ'ব। বুজাবুজি আজি সম্পৰ্কত কিছু থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে পুনৰ আজি আপোনাক খা খবৰ লোৱাও দেখা যাব বহুদিনৰ মূৰত। বাকী অন্য সকলো দিশত আপোনাৰ বাবে দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ জীৱনসংগীৰ সৈতে পৰিয়ালৰ সদস্যসকলৰ সমস্যাৰ কথা হয়তো আলোচনা কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে অন্য ব্যক্তিয়ে আপোনাক খুব গুৰুত্ব দিব। আপোনাক অন্য ব্যক্তিয়ে মৰম চেনেহ কৰাও দেখা যাব। সকলোৰে মাজত আপোনাৰ ব্যক্তিত্ব আজি খুব ধুনীয়া থাকিব, যাৰ বাবে আপুনি য'তেই নাযাওক কিয় সেই স্থানত উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হোৱা
দেখা যাব। আজি কিন্তু আচাৰ ব্যৱহাৰো খুব নম্ৰ হৈ পৰিব, গতিকে অন্য ব্যক্তিক এওঁলোকে খুব সুন্দৰভাৱে কথা বতৰা কোৱাও দেখা যাব আৰু খোলা মনেৰে আনৰ সৈতে কথা বতৰা পতা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ নোহোৱা হ'ব। কাৰোবাক যদি দিবলগীয়া ধনো আছে সেই ধন উভতাই দিবলৈ আপুনি সক্ষম হ'ব পাৰিব। আজি জীৱনসংগীৰ সহায়ত আপোনাৰ অৱশ্যে বহু কাম আগবঢ়াও দেখা যাব। দিনটো হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব আৰু ছেমিনাৰ হওক নতুবা অন্য ক'ৰবাত হওক এওঁলোকে বিভিন্ন কথা শিকিব পাৰিব। নতুন নতুন কথা আজি জনাৰ শিকাৰ সুযোগ সুবিধাও লাভ কৰিব। ব্যৱসায়িক সম্পৰ্কও আজি আপোনাৰ উন্নত হ'ব। একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি ব্যৱসায় গঢ়ি উঠা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে এবাৰ যি কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। মনত অকণমান আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি নিশ্চয় আপোনাৰ থাকিব। আজি সেইবোৰ বিষয়ত তেওঁলোকক মনোবলি থকা দেখা যাব। আজি মাতৃয়ে অকণমান খং কৰিব পাৰে, কিবা কথাত হয়তো মাতৃৰ কথা নুশুনিলে অকণমান খং ৰাগ কৰাও দেখা যাব। অন্য কিন্তু সকলো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা দিনৰ চিন্তাবোৰ, পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহি থকা দেখা যাব। আজি বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই, কাৰণ অনায়াসে আপোনাৰ কাম বনবোৰ হৈ উঠিব, যাৰ বাবে সহজ সৰলভাৱে আজি কাম বনবোৰ হৈ উঠা দেখা যাব। অৱশ্যে আজি পিতৃ মাতৃৰ সহায় ল'ব লাগিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত যদি অকণমান সমস্যা আহে, তেতিয়াহ'লে আপুনি পিতৃ মাতৃৰ সহায় ল'বলগীয়া হ'ব পাৰে। অন্য ব্যক্তিৰ তুলনাত আপোনাক আজি পিতৃ মাতৃৰ সহায় সহযোগিতা কৰাও দেখা যাব। অকণমান শিশুৱে আপোনাক দিনটো আমনিদায়ক কৰি তুলিব, গতিকে এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে আপোনাক দিনটোত কিছু আমনি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো মনে নতুন কিবা চিন্তা কৰাও দেখা যাব। হয়তো বিবাহৰ ইচ্ছাও আপোনাৰ মনত আহিব পাৰে। আজি দিনটোত আকস্মিক সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে, গতিকে যিমান পাৰে আকস্মিক সুবিধাবোৰ আহিলে তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰক, কাৰণ কম সময়ৰ বাবেহে আপোনাৰ সন্মুখত কিবা সুবিধা আহিব, কিন্তু সোনকালে নল'লে সেই সুবিধাসমূহ পুনৰ গুচি যাব পাৰে। গতিকে সোনকালে সুবিধাবোৰ লোৱাৰ চেষ্টা কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰতো উন্নতি প্ৰগতিৰ যুগ আজি বহুখিনি দেখা পোৱা গৈছে। সহকৰ্মীয়ে আপোনাক আজি যথেষ্টখিনি অৱশ্যে সহায় কৰ্মক্ষেত্ৰত কৰি যাব, গতিকে কৰ্মত আপুনি ওচৰ পাজৰ ব্যক্তিৰো সহায় লাভ কৰিব। বিদ্যাৰ্থীসকলে আজি খুব প্ৰস্তুতি চলোৱা দেখা যাব। অনাগত দিনৰ পৰীক্ষাৰ নতুবা অনাগত দিনৰ কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰেই হওক, অন্যৰে হওক, আজিৰ দিনটোত এওঁলোকে প্ৰস্তুতি চলোৱা দেখা যাব। অকণমান কষ্ট আপোনাৰ হ'ব, কাৰণ আজিৰ দিনটোত কষ্টৰ পৰিমাণো কিছু বেছি দেখা পোৱা গৈছে। আজৰি সময়খিনিও আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ সমস্যা সমাধান কৰি এওঁলোকে আজৰি সময়বোৰ পাৰ কৰা দেখা যাব। গতিকে অকণমান সময় এওঁলোকে অবাবত আজি ব্যয় নকৰি কিবা নহয় কিবা কামত লাগি থকাই দেখা যাব। লক্ষ্য কৰিলে আজি বাকী সকলো দিশৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ হয়তো বিগত দিনতো ভাগৰ কষ্টবোৰ অকণমান বাঢ়িছিল, যাৰ বাবে আজি জিৰণি লোৱাটো ভাল হ'ব।
লগতে নতুন নতুন কামৰ সৈতে আপুনি জড়িত থাকিবলগীয়াও হ'ব পাৰে। সেয়া মনোৰঞ্জনে হওক, বেলেগ ক্ষেত্ৰতে হওক, আপুনি নতুন কামত জড়িত থাকিব লাগিব। আজি ধন সঞ্চয়ো আপুনি কৰিব পাৰিব, কিন্তু এই ৰাশি ব্যক্তিসকলে বিশেষকৈ দিনটোৰ শেষৰ ভাগত হয়তো কোনোবা বন্ধু নতুবা আত্মীয় ব্যক্তিও আপোনাৰ খৰচ বঢ়াব পাৰে। গতিকে দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়াৰ সময়খিনিত ধন খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। তথাপি দিনটোৰ আৰম্ভণিৰ সময়খিনিত আপুনি অৱশ্যে ধন সঞ্চয় কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ কিবা কথাই, আপোনাৰ কিবা কামে পৰিয়ালত আজি কিবা হয়তো ছাৰপ্ৰাইজ দিয়া দেখা যাব। ইয়াৰ বাহিৰে সৰু সৰু কামত গুৰুত্ব নিদি সেই ব্যক্তিসকলে অকণমান আজি ডাঙৰ ডাঙৰ কাম বনবোৰ কৰিব বিচৰাও দেখা যাব। কিন্তু যি কামেই নকৰক কিয় আপোনাৰ বাবে আজি লাভ নিশ্চয় থাকিব। সৰু কামতো থাকিব, ডাঙৰ কামতো আপোনাৰ আজি লাভ থাকিব। আজি যাত্ৰা কৰিলে এই ৰাশি ব্যক্তিসকলে অকণমান নিজৰ নথি পত্ৰবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব, কাৰণ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। জীৱন সংগী আপোনাক আজি বহু কথা শিকোৱা দেখা যাব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা আপুনি বহু কথা আজি শিকিব পাৰিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।